নমস্কাৰ স্বাগতম মোৰ এছ আছামিজ চেনেলে প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আজি ক্লাছ 8ৰ ভূগোল আৰু অৰ্থনীতি বিজ্ঞানৰ পাঠ 10 মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা এই লেচনৰ অনুশীলনৰ যিমানখিনি গুৰুত্বপূৰ্ণ কোৱেশ্চন আনসাৰ আছে সম্পূৰ্ণ কোৱেশ্চন আনসাৰ আমি এইটো ভিডিঅ'ত আলোচনা কৰিম তো বলা ভিডিঅ'টো আৰম্ভ কৰোঁ 1 নম্বৰ প্ৰশ্নটো চোৱা তোমালোকৰ কি আছে সমুত্তৰ লিখা সমুত্তৰ লিখা ক নম্বৰ কি আছে মানৱ সম্পদ উন্নয়নৰ বাধাসমূহ কি কি মানৱ সম্পদ উন্নয়নৰ বাধাসমূহ কি কি ইয়াৰ উত্তৰ হৈছে মানৱ সম্পদ উন্নয়নৰ বাধাসমূহ হ'ল লিখি তোমালোকে এনেকা লিখি দিবা 1 নম্বৰ হৈছে অধিক জনসংখ্যা 2 নম্বৰ মূলধন বা পুঁজিৰ অভাৱ 3 নম্বৰ নিৰক্ষৰতা 4 নম্বৰ দৰিদ্ৰতা 5 নম্বৰ অন্ধবিশ্বাস 6 নম্বৰ কুসংস্কাৰ 7 নম্বৰ বিষমতা একেটা হৈছে মানৱ সম্পদ উন্নয়নৰ বাধাসমূহ খ নম্বৰ প্ৰশ্ন হৈছে যিকোনো তিনি প্ৰকাৰৰ বিষমতাৰ নাম উল্লেখ কৰা যিকোনো তিনি প্ৰকাৰৰ বিষমতাৰ নাম হ'ল উত্তৰটো হৈছে ইয়াৰ উত্তৰ যিকোনো তিনি প্ৰকাৰৰ বিষমতাৰ নাম লিখিব দিছে তো 1 নম্বৰ বিষমতা হৈছে ভাষাভিত্তিক বিষমতা 2 নম্বৰ জাতি বা গোষ্ঠী ভিত্তিক বিষমতা আৰু এটা হৈছে লিংগ বিষমতা এই তিনিটা বিষমতা লিখি দিলে হ'ল পিছৰ গ নম্বৰ প্ৰশ্ন বৰ্তমান অসমত কেইখন চিকিৎসা মহাবিদ্যালয় আছে গ নম্বৰ প্ৰশ্নটো হৈছে বৰ্তমান অসমত কেইখন চিকিৎসা মহাবিদ্যালয় আছে ইয়াৰ উত্তৰ হ'ব বৰ্তমান অসমত 16 নহয় দেই এইটো 14 হ'ব 14 অসমত বৰ্তমান 14খন চিকিৎসা মহাবিদ্যালয় আছে কিমান লিখিবা 14খন পিছৰ গ নম্বৰ উত্তৰটো হ'ল অসমৰ ৰাষ্ট্ৰীয় কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানখন ক'ত অৱস্থিত ইয়াৰ উত্তৰ হ'ব অসমৰ ৰাষ্ট্ৰীয় কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানখন শিলচৰত অৱস্থিত খ নম্বৰ প্ৰশ্ন অসমৰ ৰাষ্ট্ৰীয় কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানখন ক'ত অৱস্থিত এটো হ'ল 9 নম্বৰ সুস্থ শৰীৰৰ বাবে মানুহক কিহৰ প্ৰয়োজন হয় ইয়াৰ উত্তৰ হ'ব সুস্থ শৰীৰৰ বাবে মানুহক পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন হয় স্পেলিং ভুল আছে এটো উত্তৰটো লিখিবা সুস্থ শৰীৰৰ বাবে মানুহক পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন হয় ঠিক আছে এনেকা লিখি লবা পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন হয় এতিয়া 2 নম্বৰ প্ৰশ্নটো আছে আলোচনা কৰা 1 নম্বৰ ক 2 নম্বৰৰ ক আছে মানৱ সম্পদ উন্নয়নৰ অসুবিধাসমূহ দূৰ কৰাৰ বাবে কেইটামান উল্লেখযোগ্য পৰামৰ্শ ইয়াৰ উত্তৰ হৈছে মানৱ সম্পদ উন্নয়নৰ অসুবিধাসমূহ দূৰ কৰিবলৈ কেইটামান উল্লেখযোগ্য পৰামৰ্শ তলত দিয়া হ'ল 1 নম্বৰ অভিভাৱকসকলক সজাগ আৰু সচেতন কৰি শিশুসকলক বিদ্যালয় ত্যাগৰ পৰা ৰোধ কৰা উচিত 2 নম্বৰ দৰিদ্ৰতা নিৰাময়ৰ বাবে চৰকাৰী আঁচনিসমূহ প্ৰকৃত হিতাধিকাৰীৰ ওচৰলৈ পোৱাকৈ সঠিক ব্যৱস্থা গ্ৰহণ কৰা উচিত 3 নম্বৰ চৰকাৰী সাহায্যৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ প্ৰশাসনিক তৎপৰতাৰ লগতে সামাজিক জাগৰণৰ প্ৰয়োজন 4 নম্বৰ আধুনিক বিজ্ঞানসন্মত চিকিৎসা পদ্ধতি গ্ৰহণ কৰি অন্ধবিশ্বাস আৰু পৰম্পৰাগত ভ্ৰান্ত চিকিৎসা পদ্ধতি পৰিত্যাগ কৰা উচিত 5 নম্বৰ ৰেডিঅ' টেলিভিছন আৰু বাতৰি কাকতৰ জৰিয়তে জনসচেতনতা বৃদ্ধি কৰা উচিত এইবোৰ ব্যৱস্থা গ্ৰহণ কৰিলে মানৱ সম্পদ উন্নয়নৰ অসুবিধাসমূহ বহু পৰিমাণে দূৰ কৰিব পৰা যায় তো তোমালোকে যদি ভাবা এই লাষ্টৰ এখিনি বস্তু নিলিখা শৰ্টকে লিখিব বিচাৰা যদি এখিনি বস্তু স্কিপ কৰিলেও একো অসুবিধা নাই জাস্ট পইণ্টখিনি 5টা পইণ্ট লিখি দিলে হ'ল মাৰ্কছৰ ওপৰত ডিপেন্ড কৰে যদি 5 মাৰ্কছৰ আহে 5টা পইণ্ট লিখিবা 2 মাৰ্কছৰ আহিলে 2 মাৰ্ক 2টা পইণ্ট লিখিলে হৈ গ'ল 1 মাৰ্কছৰ আহিলে এটা লিখিলে হ'ল বুজি পালা খ নম্বৰ প্ৰশ্ন মানৱ সম্পদ উন্নয়নত চৰকাৰৰ ভূমিকা এটো মই পইণ্টতে দিছো ইয়াৰ উত্তৰ হৈছে মানৱ সম্পদ উন্নয়নৰ চৰকাৰৰ ভূমিকা গুৰুত্বপূৰ্ণ 1 নম্বৰ পইণ্ট শিক্ষাৰ উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন শিক্ষা আঁচনি গ্ৰহণ কৰিছে
তাৰপিছত 6 পৰা 14 বছৰৰ বয়সৰ সকলো শিশুক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা দিয়া হৈছে। আৰু 3 নম্বৰ পইণ্ট, শিক্ষাত লিংগ বৈষম্য নোহোৱা কৰি সকলোকে সমান সুযোগ দিয়া হৈছে। 4 নম্বৰ, স্বাস্থ্য খণ্ডত চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিছে। 5 নম্বৰ, ৰাষ্ট্ৰীয় গ্ৰামীণ স্বাস্থ্য মিছনৰ জৰিয়তে স্বাস্থ্যসেৱা উন্নত কৰা হৈছে। 6 নম্বৰ, কৰ্মসংস্থাপন, স্বাৱলম্বন আৰু বৃত্তিমুখী প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। 6টা পইণ্ট দিছোঁ। যদি তোমালোকে ভাবা সৰুকৈ লিখিম, কেইটামান পইণ্ট স্কিপ কৰি দিলেও একো অসুবিধা নাই, ঠিক আছে। কিন্তু চমুটোকাত তোমালোকৰ 6টা পইণ্ট লিখিব লাগিব, কাৰণ 3 বা 4 মাৰ্কছৰ আহে না চমুটোকা, সেইকাৰণে গোটেইখিনি লিখিবা। গ নম্বৰ প্ৰশ্নলৈ আহোঁ এতিয়া। গ নম্বৰ প্ৰশ্ন কৈছে, দৰিদ্ৰতা আৰু মানৱ সম্পদ উন্নয়নৰ মাজত থকা সম্পৰ্ক। দৰিদ্ৰতা আৰু মানৱ সম্পদৰ মাজৰ কি সম্পৰ্ক আছে এইখিনি লিখিব দিছে। ইয়াৰ উত্তৰটো হৈছে উত্তৰ, দৰিদ্ৰতা আৰু মানৱ সম্পদ উন্নয়নৰ মাজত গভীৰ সম্পৰ্ক আছে। ইয়াৰ কাৰণ 1 নম্বৰ হৈছে, দৰিদ্ৰতা মানৱ সম্পদ উন্নয়নৰ এক প্ৰধান বাধা, হয়নে নহয়? দৰিদ্ৰতাৰ কাৰণে মানৱ সম্পদ উন্নয়ন হ'ব নোৱাৰে, ইয়াৰ হৈছে প্ৰথমটো লিখিবা। 2 নম্বৰ, দৰিদ্ৰ লোকসকলে পুষ্টিকৰ খাদ্য আৰু উপযুক্ত শিক্ষা নাপায়। 3 নম্বৰ, ইয়াৰ ফলত শাৰীৰিক আৰু মানসিক বিকাশ বাধাগ্ৰস্ত হয়। 4 নম্বৰ, দৰিদ্ৰতাই মানুহৰ আত্মবিশ্বাস আৰু আত্মমৰ্যাদা কমাই দিয়ে। 5 নম্বৰ, সেয়েহে দৰিদ্ৰতা দূৰ নহ'লে মানৱ সম্পদ উন্নয়ন সম্ভৱ নহয়। ভিডিঅ'টো ৰখাই কিনে আনচাৰবিলাক লিখি ল'বা। আৰু মোৰ কুৱেশ্যন আনচাৰখিনি যদি ভাল লাগিছে তেনেহ'লে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিবা, লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিবা। আৰু নেক্সট তোমালোকৰ সমাজ বিজ্ঞানৰ বা আছামিছৰ যিকোনো লেশ্যনৰে হওক, যদি কিবা এটা লেশ্যনৰ ভিডিঅ' লাগে তেনেহ'লে এই ভিডিঅ'ৰ কমেণ্ট বক্সত জনাই দিবা, পাই যাবা, ঠিক আছে। এতিয়া গ নম্বৰ প্ৰশ্নলৈ আহোঁ। গ নম্বৰ কৈছে, নিৰক্ষৰতাই কিদৰে মানৱ সম্পদৰ বিকাশত বাধাৰ সৃষ্টি কৰে? তো ইয়াৰ উত্তৰটো হ'ব, নিৰক্ষৰতা মানৱ সমাজৰ বাবে এটা ডাঙৰ অভিশাপ। আমাৰ দেশত প্ৰায় 26% লোকেই নিৰক্ষৰ। নিৰক্ষৰতাই জ্ঞান, উপযুক্তা, দক্ষতা, কাৰিকৰী কুশলতা আদিৰ বৃদ্ধিত বাধাৰ সৃষ্টি কৰে আৰু এই মানৱ সম্পদ গঢ় দিয়াত অন্তৰায়স্বৰূপ। নিৰক্ষৰ লোকসকল অতি সহজে বিভিন্ন ধৰণৰ শোষণৰ বলি হয়, যাৰ ফলত সমাজত অৰ্থ-সামাজিক বৈষম্যতা অতি প্ৰকট হৈ উঠে। এইখিনি লিখিলে হৈ গ'ল গ নম্বৰৰ আনচাৰ এইখিনি। 3 নম্বৰ আছে, তোমালোকক আৰু এটা কথা ক'ব বিচাৰোঁ, এই যে কিতাপৰ মাজে মাজে জানি থোৱাবিলাক আছে, জানি থোৱাবিলাক পঢ়িবা। যেনেকৈ ডাইনী হত্যা এবিধ আমাৰ ৰাজ্যৰ এক প্ৰত্যাহিত ঘটনা পৰিণত হৈছে। এই হত্যাৰ কাৰণ একমাত্ৰ আমাৰ সমাজৰ প্ৰচলিত অন্ধবিশ্বাস, ঠিক আছে। আৰু লগতে ইয়াত আছে যে তোমালোকৰ এই কি কয়, মনত ৰাখিবলগীয়া গোটেইখিনি যিমানখিনি পইণ্ট দিয়া আছে গোটেইখিনি পইণ্ট পঢ়িবা। আৰু যিমান পাৰা লেশ্যনটো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে এবাৰ ৰিডিং দিবা, ঠিক আছে। নম্বৰ আছে, খালী ঠাই পূৰ কৰা। খালী ঠাই পূৰ কৰা এইখিনিৰ উত্তৰ। ইয়াৰ উত্তৰবিলাক মই তলত দি দিছোঁ। 3 নম্বৰৰ খালী ঠাই উত্তৰ হ'ল, ক নম্বৰ আছে, মই ডাইৰেক্ট উত্তৰটোৱে দি দিছোঁ হা। ক নম্বৰ হৈছে, মানৱ সম্পদ উন্নয়নৰ অন্যতম প্ৰয়োজন হৈছে শিক্ষা, হয়নে? শিক্ষা, স্বাস্থ্য আৰু পৌৰ সুবিধা। তো ইয়াৰ খালী ঠাই হ'ব শিক্ষা। খ নম্বৰ, দেশৰ জেগাত লিখিবা নিৰক্ষৰ লোকসকল অতি সহজে বিভিন্ন ধৰণৰ শোষণৰ বলি হয়। ঘ নম্বৰ, শিক্ষাৰ অধিকাৰ আমাৰ অন্যতম মৌলিক অধিকাৰ। ঘ নম্বৰ, 2009 চনৰ পৰা আমাৰ দেশত শিক্ষাৰ অধিকাৰ আইন প্ৰৱৰ্তন কৰা হৈছে। ঙ নম্বৰ, চৰকাৰে গ্ৰহণ আৰু কাৰ্যকৰী কৰা সঠিক পৰিকল্পনাই মানৱ সম্পদ উন্নয়নৰ গতি খৰতকীয়া কৰে। প্ৰথম 6 নম্বৰ, উপযুক্ত শৈক্ষিক পৰিৱেশ গঢ়ি তোলাটো এখন দেশৰ চৰকাৰৰ অন্যতম দায়িত্ব। এইখিনি হৈ গ'ল খালী ঠাই।
এতিয়া তোমালোকৰ 4 নম্বৰটো চোৱা। তোমাৰ ওচৰত বসবাস কৰা 4-5জন মানুহৰ জীৱনত ঘটা অন্ধবিশ্বাসৰ কোনো চাক্ষুষ ঘটনাৰ অভিজ্ঞতা সংগ্ৰহ কৰা। অন্ধবিশ্বাস আঁতৰ কৰিবলৈ তুমি কি কি ব্যৱস্থা হাতত ল'বা বৰ্ণনা কৰা। তো এই 4 নম্বৰটো তোমালোকে নিজে কৰিব চেষ্টা কৰিবা, গ্ৰুপত আলোচনা কৰি। ঠিক আছে, এইখিনি মই কৰাই নিদিওঁ। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি তোমালোকে ইয়াৰ ভিতৰুৱা কুৱেশ্যন চাব বিচাৰা যদি লাগে তেনেহ'লে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত জনাই দিবা।